তিনিচুকীয়াত সদৌ অসম আহোম সভাৰ সংবাদমেল আহোমকে ধৰি অন্যান্য জাতি জনগোষ্ঠীৰ সামাজিক ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সৰব হল সদৌ অসম আহোম সভা জনজাতিৰ মৰ্যাদা আহোমৰ ঐতিহ্য সংৰক্ষণ আৰু অন্যান্য সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মন্তব্য সদৌ অসম আহোম সেনাৰ চৰকাৰে জনজাতিকৰণৰ প্ৰসংগ ওলোমাই ৰখাৰ অভিযোগ সংগঠনটোৰ জনগোষ্ঠীয় লোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অহা 16 এপ্ৰিলৰ ভিতৰতে ৰাজনৈতিক দলসমূহ স্থিতি স্পষ্ট কৰাৰ আহ্বান সদৌ অসম আহোম সভাৰ আমি এটো নকওঁ যে আমুকক ভোট দিয়ক আমি এটো নকওঁ যে আমুকক বিৰোধিতা কৰক কিন্তু বিবেচনা ৰাইজে কৰিব লাগিব একানে কৰিব লাগিব যে আহোমলৈ নহব আমি বহুত আহোমৰ আমাৰ মন্ত্ৰী এমএলএ বিধায়ক পালো দেখিলো যে তেওঁলোকে অকল মেডাম পি দিনাহে অকল আহোম হয় আমাক চুকাফা দিৱসৰ দিনা হোৱা আহোমটো নালাগে আহোম এনেকুৱা লাগে এই আহোমৰ বিষয়ে স্পষ্ট ধাৰণা থাকিব লাগিব আহোমৰ সংগ্ৰামী সত্তাটোৰ বিষয়ে আজি মেক্সিমাম আহোমৰ জনপ্ৰতিনিধি যিসকল আছে তেওঁলোকে কিন্তু উপাধি নামৰ অকল আহোম হৈ আছে আমাৰ সংগ্ৰামী সত্তাটোৰ বিষয়ে তেওঁলোকৰ কোনো ধৰণৰ সামগ্ৰিক জ্ঞানখিনি নথকাৰ কাৰণে আমাৰ অসুবিধা হৈছে যাৰ কাৰণে তেওঁলোকে দিছপুৰতে হওক বা দিল্লীতে যিটো গৰ্জন হ'ব আছে গৰ্জন হোৱা নাই আহোমৰ নেতা হৈছে অসমীয়ালৈ অসমীয়া অস্তিত্বলৈ গৰ্জন হ'ব পাৰে অসমীয়ালৈ গৰ্জন সৰ্বানন্দ সোণোৱালো হৈছিল আহোমলৈ গৰ্জন আগতে কংগ্ৰেছতো বহুত নেতাও হৈছিল আজি গৌৰৱ গগৈ হৈছে বিভিন্নজন হৈছে আজি তাৰিখত আমাৰ বৈশ্য তেওঁ এটা সময়ত আছিলে তেওঁলোকে বি.এন. বৈশ্য গতিকে গৰ্জন হৈছে কিন্তু গৰ্জনটো আমাক লাগে যে আমাৰ জনগোষ্ঠীটোৰ কাৰণে আজি 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে কোনটো নেতাৰ স্পষ্ট ধাৰণা আছে গতিকে এই কথাবিলাক আমি ক'ব বিচাৰিছোঁ গতিকে আমি দলবিলাকলৈ আহ্বান কৰিছোঁ তেওঁলোকে আমাক অহা 16 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্থিতি স্পষ্ট কৰক আৰু স্থিতি স্পষ্ট একানে কৰিবলৈ কৈছোঁ নহ'লে আমি আমাৰ ব্যৱস্থাটো ল'ম আৰু আমাৰ ব্যৱস্থাটো এটা সুস্পষ্ট যিটো দলৰ নেতৃত্বত বা যিবিলাক ব্যক্তিৰ নেতৃত্বত আমি সুৰক্ষিত অনুভৱ কৰিম সেইসকলৰ লগতে আমি যাম